কথাটোলৈ যথেষ্ট উদ্বিগ্ন মানে বৰ্তমান যেটো ড্ৰাগছ মদ ভাং এইবিলাকৰ প্ৰাদুৰ্ভাৱ ঘটিছে আৰু যুৱ প্ৰজন্ম যেনেকৈ আমি দেখিছোঁ ড্ৰাগছৰ কবলত পৰিছে বা নিচাজাতীয় সামগ্ৰীৰ কবলত পৰিছে আমাৰ ভৱিষ্যত প্ৰজন্মটো পংগু এটা প্ৰজন্মৰ হ'বলৈ গৈ আছে গতিকে আমি এই বিষয়টো লৈ আমি প্ৰত্যেক থানাত নাগৰিক সমিতি গঠন হৈছে তাতো আমি আলোচনা কৰিছোঁ বা বিভিন্ন ক্লাব NGO সংগঠনৰ জৰিয়তে চেষ্টা চলাই থকা হৈছে কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল অশিক্ষিত ল'ৰা ছোৱালীতকৈ দেখিছোঁ আমি শিক্ষিত ল'ৰা ছোৱালীৰ মাজত এইবিলাকৰ প্ৰাদুৰ্ভাৱ বেছিকৈ হৈছে গতিকে শিক্ষাই মানুহক ভাল কৰিব লাগে গতিকে শিক্ষাৰ ফলত তেওঁলোক যে ভাল হোৱা নাই বেয়াৰ ফালে গৈ আছে তেনেহ'লে শিক্ষা ব্যৱস্থাৰ ওপৰতে এটা প্ৰশ্নবোধক চিহ্ন আহি পৰে যেনেকৈ আমি আজি এটা ভিডিঅ' দেখিছোঁ মৈৰাবাৰী কলেজত পঢ়ি থকা ল'ৰাবিলাকে ইউনিয়ন বডিৰ অফিচত তাতো মদ্যপান কৰি থকাৰ নিচিনা এটা ভিডিঅ' আমি দেখিছোঁ মই প্ৰিন্সিপালৰ লগত কথাটো পাতিম বা আমাৰ কলেজ পৰিচালনা সমিতিৰ অন্যান্য সদস্যৰ লগত পাতিম যাতে কলেজৰ ভিতৰত যদি এনেধৰণৰ আজি মদ সোমাইছে কাইলৈ ড্ৰাগছ চোৰাং তেতিয়া ছাত্ৰ ছাত্ৰৰ মাজত আকৌ ড্ৰাগছ বেচা কিনাও হ'ব কাইলৈ মানে তলে গতিকে এই ধৰণৰ কঠোৰ অনুশাসনমূলক ব্যৱস্থাৰে কলেজ যি ছাত্ৰ ছাত্ৰীসকলক নিয়ন্ত্ৰণ কৰা হোক আৰু যাতে কলেজৰ ভিতৰত এনেধৰণৰ অসামাজিক কাৰ্যকলাপ মদ ভাং ড্ৰাগছ চোৰাং জুৱা এইবিলাক কোনো ধৰণৰ অসামাজিক কাম কাজ যাতে কলেজৰ চৌহদৰ ভিতৰত আৰু ভৱিষ্যতে হ'ব নোৱাৰে তাৰ কাৰণে কলেজ কৰ্তৃপক্ষক মই প্ৰিন্সিপালকো জনাম আৰু এইটো কঠোৰ পদক্ষেপ সকলোৱে ল'ব লাগিব মই আপোনালোককো এইটো অনুৰোধ জনাইছোঁ যে ৰাইজ সজাগ হওক অভিভাৱক সজাগ হওক শিক্ষকসকল সজাগ হওক আৰু শিক্ষিত যুৱক চাম সজাগ হওক আমি আমাৰ সমাজক ড্ৰাগছ ভাং আৰু মদ জুৱাৰ পৰা কলংকমুক্ত কৰিবই লাগিব আমি সকলোৱে সংকল্প ল'বই লাগিব না যদিহে এনেকুৱা হয় যে ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কোনোবা ছাত্ৰ যদি দেখা গৈছে তেওঁলোক এতিয়া মদ খাই আছে বা মদ্যপান কৰি আছে বা এনেধৰণৰ অসামাজিক কামত জড়িত তা আমি ভাবোঁ যে তেওঁ যদি দায়িত্ব পায় যদি নিৰ্বাচিত হয় তেতিয়াহ'লেতো আৰু গোটেই ছাত্ৰসকলক বেয়া কৰিব তেওঁলোকে গতিকে ছাত্ৰ ছাত্ৰীসকলেও অন্ততঃ নিৰ্বাচনত অলপ চাই মেলি যাতে তেওঁলোকে নিজৰ ভোটটো দিয়ে সৎ নিকা আৰু যিসকল চৰিত্ৰবান প্ৰাৰ্থী আছে তেওঁলোকক যাতে ভোট দিয়ে আৰু যিসকল অসামাজিক কাম কাজ কৰে মদ ভাং জুৱা ড্ৰাগছৰ লগত জড়িত তেনে কোনো প্ৰতিনিধিক যাতে ছাত্ৰ একতা সভাত প্ৰতিনিধিত্ব কৰিবলৈ কোনেও ভোট নিদিয়ে এইটো মই আহ্বান জনাম কথাটোলৈ যথেষ্ট উদ্বিগ্ন মানে বৰ্তমান যেটো ড্ৰাগছ মদ ভাং এইবিলাকৰ প্ৰাদুৰ্ভাৱ ঘটিছে আৰু যুৱ প্ৰজন্ম যেনেকৈ আমি দেখিছোঁ ড্ৰাগছৰ কবলত পৰিছে বা নিচাজাতীয় সামগ্ৰীৰ কবলত পৰিছে আমাৰ ভৱিষ্যত প্ৰজন্মটো পংগু এটা প্ৰজন্মৰ হ'বলৈ গৈ আছে গতিকে আমি এই বিষয়টো লৈ আমি প্ৰত্যেক থানাত নাগৰিক সমিতি গঠন হৈছে তাতো আমি আলোচনা কৰিছোঁ বা বিভিন্ন ক্লাব NGO সংগঠনৰ জৰিয়তে চেষ্টা চলাই থকা হৈছে কিন্তু দুৰ্ভাগ্যজনক কথাটো হ'ল অশিক্ষিত ল'ৰা ছোৱালীতকৈ দেখিছোঁ আমি শিক্ষিত ল'ৰা ছোৱালীৰ মাজত এইবিলাকৰ প্ৰাদুৰ্ভাৱ বেছিকৈ হৈছে গতিকে শিক্ষাই মানুহক ভাল কৰিব লাগে গতিকে শিক্ষাৰ ফলত তেওঁলোক যে ভাল হোৱা নাই বেয়াৰ ফালে গৈ আছে তেনেহ'লে শিক্ষা ব্যৱস্থাৰ ওপৰতে এটা প্ৰশ্নবোধক চিহ্ন আহি পৰে যেনেকৈ আমি আজি এটা ভিডিঅ' দেখিছোঁ মৈৰাবাৰী কলেজত পঢ়ি থকা ল'ৰাবিলাকে ইউনিয়ন বডিৰ অফিচত তাতো মদ্যপান কৰি থকাৰ নিচিনা এটা ভিডিঅ' আমি দেখিছোঁ মই প্ৰিন্সিপালৰ লগত কথাটো পাতিম বা আমাৰ কলেজ পৰিচালনা সমিতিৰ অন্যান্য সদস্যৰ লগত পাতিম যাতে কলেজৰ ভিতৰত যদি এনেধৰণৰ আজি মদ সোমাইছে কাইলৈ ড্ৰাগছ চোৰাং তেতিয়া ছাত্ৰ ছাত্ৰৰ মাজত আকৌ ড্ৰাগছ বেচা কিনাও হ'ব কাইলৈ মানে তলে গতিকে এই ধৰণৰ কঠোৰ অনুশাসনমূলক ব্যৱস্থাৰে কলেজ যি ছাত্ৰ ছাত্ৰীসকলক নিয়ন্ত্ৰণ কৰা হোক আৰু যাতে কলেজৰ ভিতৰত এনেধৰণৰ অসামাজিক কাৰ্যকলাপ মদ ভাং ড্ৰাগছ চোৰাং জুৱা এইবিলাক কোনো ধৰণৰ অসামাজিক কাম কাজ যাতে কলেজৰ চৌহদৰ ভিতৰত আৰু ভৱিষ্যতে হ'ব নোৱাৰে তাৰ কাৰণে কলেজ কৰ্তৃপক্ষক মই প্ৰিন্সিপালকো জনাম আৰু এইটো কঠোৰ পদক্ষেপ সকলোৱে ল'ব লাগিব মই আপোনালোককো এইটো অনুৰোধ জনাইছোঁ যে ৰাইজ সজাগ হওক অভিভাৱক সজাগ হওক শিক্ষকসকল সজাগ হওক আৰু শিক্ষিত যুৱক চাম সজাগ হওক আমি আমাৰ সমাজক ড্ৰাগছ ভাং আৰু মদ জুৱাৰ পৰা কলংকমুক্ত কৰিবই লাগিব আমি সকলোৱে সংকল্প ল'বই লাগিব না যদিহে এনেকুৱা হয় যে ছাত্ৰ একতা সভাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা কোনোবা ছাত্ৰ যদি দেখা গৈছে তেওঁলোক এতিয়া মদ খাই আছে বা মদ্যপান কৰি আছে বা এনেধৰণৰ অসামাজিক কামত জড়িত তা আমি ভাবোঁ যে তেওঁ যদি দায়িত্ব পায় যদি নিৰ্বাচিত হয় তেতিয়াহ'লেতো আৰু গোটেই ছাত্ৰসকলক বেয়া কৰিব তেওঁলোকে গতিকে ছাত্ৰ ছাত্ৰীসকলেও অন্ততঃ নিৰ্বাচনত
অলপ চাই মেলি যাতে তেওঁলোকে নিজৰ ভোটটো দিয়ে সৎ নিকা আৰু যিসকল চৰিত্ৰবান প্ৰাৰ্থী আছে তেওঁলোকক যাতে ভোট দিয়ে আৰু যিসকল অসামাজিক কাম কাজ কৰে মদ ভাং জুৱা ড্ৰাগছৰ লগত জড়িত তেনে কোনো প্ৰতিনিধিক যাতে ছাত্ৰ একতা সভাত প্ৰতিনিধিত্ব কৰিবলৈ কোনেও ভোট নিদিয়ে এইটো মই আহ্বান জনাম।